ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 25 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি আৰু কৃষ্ণা দশমী তিথি থাকিব মঙ্গলবাৰে মধ্যৰাতি 1:42 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব মঙ্গলবাৰে মধ্যৰাতি 2:53 পৰ্যন্ত। তাৰ পিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বীপত দোষ থাকিব মঙ্গলবাৰে মধ্যৰাতি 2:53 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:17 পৰা 8:42 পৰ্যন্ত, আকৌ 10:48 পৰা 7:08 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:53 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি আপোনাৰ দুপৰীয়াৰ পিছত আপোনাৰ কিছুমান লক্ষ্য পূৰণ হ'ব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত অলপ মনোযোগ দিব আৰু যিবোৰ আপোনাৰ উদ্দেশ্য বা লক্ষ্য আছে সেইবোৰ আপুনি দুপৰীয়াৰ পিছত কৰিবলৈ যত্ন কৰিব, তেতিয়া আপুনি সফল হ'ব। সময় পৰিচালনা কৰাৰ আজি আপোনাৰ প্ৰয়োজন আছে, অন্যথা আপোনাৰ বহু কাম ৰৈ যাব। এজন বিশেষ ব্যক্তিক আজি লগ পালে আপুনি বহু ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিকোনো সমস্যাৰ আজি সমাধান বিচাৰি পাব। পাৰিবাৰিক কামো সময় অনুসৰি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। বেংক বা বিনিয়োগ সম্পৰ্কীয় কামত কিবা সমস্যাৰ বাবে আজি আপোনাৰ মনত কিছু বিৰক্তি আহিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি কাম কৰোঁতে অলপ সাৱধানে কৰিব, যাতে কোনো ধৰণৰ ভুল বা ত্ৰুটি ৰৈ নাযায়। আৰু ধৈৰ্য আৰু সংযমতাৰে কাম কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে আজি কোনো অসাৰ কামৰ বাবে তেওঁলোকৰ কোনো গুৰুত্বপূৰ্ণ কামত অৱহেলা হ'ব পাৰে। সেইবাবে যত্ন কৰিব যাতে আগত নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত সম্পূৰ্ণ কৰিবলৈ, তাৰপিছতহে আপুনি কোনো আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ কৰিবলৈ, অন্যথা আপোনাৰ কামবোৰ আজি ৰৈ যাব আৰু যাৰ বাবে আপুনি ক্ষতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে। সেইবাবে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত মনোযোগ দিবলৈ যত্ন কৰিব। যদি আপুনি নতুন কামৰ পৰিকল্পনা কৰি আছে তেনেহ'লে এতিয়া ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। আৰু নতুন কামৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা তথ্য সংগ্ৰহ বা তেওঁলোকৰ পৰামৰ্শ লৈ ল'লে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু এই সময়ত আপুনি বৰ্তমানৰ যিবোৰ কাৰ্যকলাপ আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ সম্পূৰ্ণ কৰাটোহে আপোনাৰ অধিক গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সেইবোৰ আপোনাৰ যদি আবদ্ধ হৈ পৰে তেনেহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পৰিব। পাৰিবাৰিক সম্পৰ্ক আজি মধুৰ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজিৰ আজি সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। সেইবাবে আজি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব আৰু যত্ন কৰিব লাগিব যাতে আপোনালোকৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হয়। আজি আপোনাৰ এলাৰ্জি বা ছালৰ লগত জড়িত কিবা এটা সমস্যা হ'ব পাৰে। সেইবাবে প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়ালৰ যিকোনো সদস্যৰ ইতিবাচক কাৰ্যকলাপৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিও লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। বহুদিনৰ মূৰত আলহীৰ আগমনৰ ফলত আপোনাৰ ঘৰত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। যিকোনো পাৰিবাৰিক সমস্যা আজি সমাধান কৰিবলৈ যত্ন কৰিব, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল। যদি আপুনি ভাবিছে বিনিয়োগ সম্পৰ্কীয় কামত আপুনি পৰিকল্পনা কৰিবলৈ বা সেইবোৰত আপুনি গুৰুত্ব দিবলৈ, তেনেহ'লে আজি কৰিবৰ কাৰণে ভাল সময়। ভাই ভনীৰ লগত অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰি খং নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰক, অন্যথা আপোনালোকৰ সম্পৰ্ক অৱনতি ঘটিব পাৰে।
সেইবাবে আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি আপোনাৰ বিবাদসমূহ আপুনি শান্তিভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। শ্বেয়াৰ আৰু ৰিস্ক প্ৰৱণ কাৰ্যকলাপত আজি আগ্ৰহ নকৰিব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত লোকচান হ'ব পাৰে। যিকোনো ঠাইতে কথা বতৰা পাতোঁতে নেতিবাচক শব্দৰ ব্যৱহাৰ কৰিলে আপোনাৰ সুনাম হেৰুৱাব পাৰে। সেইবাবে আজি আপুনি বেলেগৰ লগত কথা বতৰা পাতোঁতে আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ নেতিবাচক শব্দ আপুনি প্ৰয়োগ নকৰাটোৱে আজিৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপুনি কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনালোকৰ কৰ্মচাৰীসকলক সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল পৰিৱেশ গঢ় লৈ উঠিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ তত্ত্বাৱধানত সকলো কাম কাজ সম্পন্ন কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। সেইবাবে আজি যত্ন কৰিব সকলো কাম কাজ আপুনি ভালকৈ চোৱা চিতা কৰিবলৈ। অতিৰিক্ত সময় আজি কাৰ্যালয়ত কাম কৰিবলগীয়া হ'ব পাৰে, কাৰণ আপোনালোকৰ কামৰ বোজা আজি বৃদ্ধি পাব। সেইবাবে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ যিবোৰ কাম আছে সেইবোৰ সুচাৰুৰূপে আৰু উত্তম পদ্ধতিৰে সম্পন্ন কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্কত আজি মধুৰতা আৰু সুখ বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ ব্যৱস্থাটো আজি ইতিবাচক হৈ থাকিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগিব। অৰ্থাৎ আজি আপুনি প্ৰেমৰ সম্পৰ্কত বেছিকৈ গুৰুত্ব নিদি আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে বা যিবোৰ পৰিকল্পনা আছে সেইবোৰত আপুনি আগবাঢ়িলে আপুনি ভাল ফলাফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। বতৰৰ বিৰূপ প্ৰভাৱৰ বাবে আপুনি আজি অসুস্থ অনুভৱ কৰিব। সেইবাবে আজি লঘু খাদ্য গ্ৰহণ কৰিব আৰু লগতে গুৰুতৰ সমস্যাৰ ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ক্ৰমান্বয়ে সুস্থ হৈ হ'বলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত আপোনাৰ অৱদান প্ৰশংসনীয় হ'ব। সেইবাবে আজি আপোনাৰ সমাজ সম্পৰ্কীয় যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হ'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সমাজত সন্মানো বৃদ্ধি পাব। আৰু আজি আপুনি যিকোনো কাম আৰম্ভ কৰাৰ আগতে তাৰ ৰূপৰেখা বনাই ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি কোনো কাম কৰাৰ আগতে ইয়াৰ বিষয়ে আপুনি পৰিকল্পনা বা এক ৰূপৰেখা বনাই ল'ব। ইয়াৰ ফলত আপুনি কামবোৰ কেনেধৰণে কৰিলে ভাল ফলাফল পাব বা সোনকালে সম্পন্ন কৰিব পাৰিব তাৰ আভাস এটি পাব। ঘনিষ্ঠ আত্মীয় আজি ঘৰত উপস্থিত হ'ব আৰু তেওঁলোকৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। সেইবাবে আজি ঘৰৰ পৰিৱেশো আপোনাৰ ইতিবাচক হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে সহযোগিতাৰ ভাৱ জাগ্ৰত হ'ব আৰু লগতে সকলো সদস্যৰ মাজতো আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিব। আজি আপুনি নতুন মানুহৰ লগত যোগাযোগ কৰাৰ সময়ত তেওঁলোকৰ ব্যক্তিত্বৰ কথা মনত ৰাখিব। ইয়াৰ ফলত আপুনি কোনো জটিলতা বা সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। সেইবাবে আজি নতুন মানুহৰ লগত ডিলিং কৰাৰ সময়ত বা যোগাযোগ কৰাৰ সময়ত আপুনি এইবোৰ কথা মনত ৰাখি চলিব। আৰু আজি আপুনি কিছু সময়ত সাৱধানো হ'ব লাগিব, কাৰণ আপোনাৰ কোনো লোকচান বা ক্ষতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। মহিলাসকলে নিজৰ দায়িত্ব চম্ভালিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে তেওঁলোকে পৰিয়ালৰ সদস্যৰ সহায় লোৱাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত এলেহুৱা হোৱা উচিত নহ'ব, অন্যথা তেওঁলোকে তেওঁলোকৰ লক্ষ্যত আগবাঢ়িবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ত অত্যাধিক কামৰ বাবে শৃংখলা বজাই ৰখাত সমস্যা হ'ব পাৰে। সেইবাবে আজি আপুনি যত্ন কৰিব যাতে আপোনাৰ কামৰ বোজাবোৰ আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলৰ মাজত ভাগ বতৰা কৰি দিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কামবোৰ সুসংগঠিত হ'বলৈ সক্ষম হ'ব আৰু লগতে কামবোৰ সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থলীত উপস্থিতি আপোনাৰ বাধ্যতামূলক কৰিব আৰু সম্পূৰ্ণ মনোযোগ দিয়াৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আজি প্ৰয়োজনীয় হ'ব, কাৰণ আপোনাৰ অংশীদাৰসকলৰ কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি গুৰুত্ব দিব লাগিব। আজি আপুনি নতুন ব্যৱসায়িক যোগাযোগ কৰাৰ আগতে লাভ লোকচানৰ কথা বিবেচনা কৰি চলিব লাগিব, অন্যথা আপোনাৰ লোকচান হ'ব পাৰে।
সেইবাবে আজি নতুন ব্যৱসায়িক যিবোৰ যোগাযোগ আছে বা উৎস আছে সেইবোৰৰ প্ৰতি আপুনি গুৰুত্ব দিব আৰু যত্ন কৰিব যাতে দূৰৰ যিবোৰ যোগাযোগ আছে সেইবোৰ আপুনি বৃদ্ধি কৰিবলৈ। আজি আপুনি পৰিয়ালৰ সমস্যাবোৰ অতি ধৈৰ্যৰে সমাধান কৰিব লাগিব আৰু আপোনজনৰ অনুভৱক আপুনি আওকাণ কৰি নচলিব। সেই গতিকে আজি আপোনাৰ পৰিয়ালৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ আগবাঢ়িলে আপুনি অতি সোনকালে সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিয়ালত পুনৰ মধুৰতাৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি সময় আৰু ধনৰ অপচয় হ'ব, সেইবাবে এইবোৰ ক্ষেত্ৰত আজি অলপ আগ নবঢ়াটোৱে আপোনাৰ বাবে ভাল হ'ব। মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যা হ'ব পাৰে, গতিকে কামৰ মাজতে আজি আপুনি জিৰণি লোৱাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে আজি যদি কিবা পৰিকল্পনা আছে আপোনাৰ বা ভাল কাম কিবা কৰিব লগা আছে আজি কৰিব পাৰে। সন্তানৰ ফালৰ পৰাও আজি কিছু ভাল খবৰ শুনিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু ঘৰৰ পৰিৱেশো আপোনাৰ আজি আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আপোনাৰ বিশেষ আগ্ৰহ থাকিব আৰু ইয়াৰ বাবেও আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আপুনি শান্তি আৰু শক্তি অনুভৱ কৰিব। সেইবাবে আজি আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আনৰ দায়িত্ব লোৱাৰ সময়ত নিজৰ সামৰ্থ্যকো মনত ৰাখিব, অন্যথা নিজৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ পৰিব পাৰে। সেইবাবে আজি বেলেগৰ কোনো কাৰ্যকলাপ কৰাৰ আগতে নিজৰ কামবোৰ আগত চোৱা চিতা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যদি আপোনাৰ কামবোৰ ৰৈ আছে তেনেহ'লে আনৰ দায়িত্ব নোলোৱাটোৱে আজিৰ বাবে আপোনাৰ ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি অসাৰ কথাত লিপ্ত হৈ পঢ়া শুনাৰ লগত খেলা কৰা উচিত নহ'ব। সেইবাবে ছাত্ৰ ছাত্ৰীয়ে অকল তেওঁলোকৰ নিজৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ দিয়াটোৱে ভাল হ'ব। ব্যৱসায়ত আজি বহুত ব্যস্ত হৈ থাকিব, কিন্তু ইয়াৰ ফলত আপুনি ভাল ফলাফলো লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও বা মানসিকভাৱে সুখী অনুভৱ কৰিব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। বজাৰত পেণ্ডিং পে'মেণ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰক, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে যিবোৰ আপোনাৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ ক্লিয়াৰ কৰিবলৈ বা সেইবোৰ উদ্ধাৰ কৰিবলৈ আপুনি আজি বিশেষ প্ৰচেষ্টা চলাওক, আপুনি নিশ্চয় সফলতা লাভ কৰিব। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত আজি কিছু কৃতিত্ব অৰ্জন কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত এক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। চাকৰিটোত আজি কিবা ডাঙৰ দায়িত্ব থাকিব, সেইবাবে নিয়োজিত লোকসকলে আজি সচেতন হ'ব লাগিব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে সামঞ্জস্য বজাই ৰাখিবলৈ তেওঁলোকক কিছু সময় দিয়াটো প্ৰয়োজনীয় হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত প্ৰেম বৃদ্ধি পাব। সেইবাবে আজি আপোনাৰ জীৱনসংগী বা প্ৰেমৰ সংগীক আপুনি কিছু সময় দিব লাগিব আৰু লগতে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰিব লাগিব। স্বাস্থ্য সম্পৰ্কীয় আজি সমস্যা কিছু আহিব, ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাটো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজি আপুনি স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত আপুনি কিছু সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি দিনটোৰ কিছু মিশ্ৰিত প্ৰভাৱ থাকিব, সেইবাবে আজি দিনটো আপুনি অলপ সাৱধানে চলা ফিৰা কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু আপোনাৰ কামবোৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰে কৰিলে আপুনি কামবোৰ সহজে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপুনি কামৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ যত্ন কৰিব। আপোনাৰ চৌপাশৰ ইতিবাচক মানুহৰ লগত আজি কিছু সময় কটালে আপুনি মানসিকভাৱে লঘু অনুভৱ কৰিব। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ চাৰিওফালে যিসকল ইতিবাচক মানুহ আছে তেওঁলোকৰ সৈতে সংগ কৰিবলৈ আৰু তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ কৰিলে আজিৰ কাৰণে আপোনাৰ ভাল হ'ব। আজি আপোনাৰ কিছু প্ৰত্যাহ্বানো থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি মসৃণ আৰু শান্তিপূৰ্ণভাৱে নেতিবাচক পৰিস্থিতিবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপোনাৰ শিশুৰ ধেমালিত সময় কটোৱাৰ পৰিৱৰ্তে অধ্যয়নৰ লগত অন্যান্য তথ্য সমৃদ্ধ কামত মনোনিৱেশ কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ জ্ঞান বৃদ্ধি পাব আৰু লগতে মনোবলো বৃদ্ধি পাব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব আৰু আপোনাৰ সন্তানক কিছু পৰামৰ্শ দিবলৈও আজি যত্ন কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰমৰ পিছতো আজি লাভৰ বাবে অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি ধৈৰ্য সহকাৰে আগবাঢ়িব। কামত আজি কিছু বাধা থাকিব আৰু লগতে আপুনি সকলো ক্ষেত্ৰতে আবদ্ধ হৈ পৰিব পাৰে।
সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ উপৰিও আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'ব লাগিব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে মানসিক শক্তি লাভ কৰিব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰখন আগুৱাই লৈ যাবলৈও শক্তি লাভ কৰিব। আজি আপোনাৰ ষ্টক মাৰ্কেট আৰু মন্দাৱস্থাৰ সৈতে সম্পৰ্ক থকা লোকসকলে সাৱধান হ'ব লাগিব, কাৰণ এই ক্ষেত্ৰত আজি কিছু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেইবাবে ষ্টক মাৰ্কেটৰ সৈতে জড়িত লোকসকলে আজি বেছি বিনিয়োগ নকৰাটোৱে ভাল হ'ব। চৰকাৰী কাম কাজ আজি সংঘটিত হৈ থাকিব আৰু নিয়োজিত লোকসকলে কামবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে উচ্চ বিষয়ৰ পৰাও প্ৰশংসা লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি আজি শিথিল আৰু মানসিকভাৱে চাপমুক্ত অনুভৱ কৰিব। সেইবাবে আজি যত্ন কৰিব কামৰ ব্যস্ততাৰ মাজতেও আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাবলৈ। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলৰ আৱেগিক মোহ বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। বতৰৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু যিমান পাৰি প্ৰাকৃতিক বস্তু অৰ্থাৎ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো কামৰ প্ৰতি আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে নিশ্চিতভাৱে আপোনাৰ লক্ষ্যত উপনীত কৰাব। সেইবাবে আজি আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। আপুনি নিশ্চিতভাৱে সফল হ'ব আৰু আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আধ্যাত্মিক ক্ষেত্ৰৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিৰ সংগ ল'ব। ইয়াৰ ফলত আপুনি আধ্যাত্মিকভাৱে শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি আজি মনোনিৱেশ কৰি থাকিব আৰু কোনো সমস্যা হ'লে আপুনি পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰিলে নিশ্চিতভাৱে সমাধান লাভ কৰিব আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। আনৰ বিষয়ত বেছি হস্তক্ষেপ আজি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ইয়াৰ বাবে আপোনাৰ নিজৰ কামতো বাধা আহিব আৰু লগতে সন্মানো হানি হ'ব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি খৰখেদা নকৰিব আৰু লগতে অসাৱধানতাৰ বাবে আজি বিপদত পৰিব পাৰে। সেইবাবে আজিৰ দিনত আপুনি ধৈৰ্য সহকাৰে আৰু সংযমতাৰে আগবাঢ়িলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত নতুন সম্ভাৱনাৰ কথা বিবেচনা কৰিব আৰু পাৰিলে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। অন্যথা আপুনি নতুন সম্ভাৱনাৰ ক্ষেত্ৰত যদি ৰূপায়ণ কৰে আজিয়েই, তেনেহ'লে কিছু বাধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সামগ্ৰীৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰক। ইয়াৰ ফলত আপুনি যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি লেনদেন বা কাগজ পত্ৰৰ কামত স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ মাজত কোনো ধৰণৰ নেতিবাচক চিন্তাধাৰা নাথাকে। চৰকাৰী চাকৰিৰ বিষয়াসকলে আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু আপোনাৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। সেইবাবে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ কামবোৰ নিষ্ঠা সহকাৰে আৰু গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰিব। বৈবাহিক সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব আৰু লগতে সকলো সদস্যৰ মাজতে সহযোগিতাৰ ভাৱ জাগ্ৰত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে পাৰস্পৰিক চিন্তাৰ আদান প্ৰদান কৰিলেও সকলোৱে সুখ কঢ়িয়াই আহিব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আন্তৰিকভাৱে ঘনিষ্ঠতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বহুদিন ধৰি চলি থকা শাৰীৰিক ৰোগৰ পৰা আজি কিছু সকাহ পাব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব। কিন্তু ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ সময়মতে পৰীক্ষা আদি কৰাই থাকিব লাগিব, তেতিয়াহে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুমান গুৰুত্বপূৰ্ণ ইচ্ছা পূৰণৰ বাবে মন সুখী হ'ব আৰু আপুনি সামাজিক সক্ৰিয়তাৰেও চলি থাকিব। সেইবাবে আজি আপোনাৰ দিনটো ভালেই দেখা গৈছে আৰু আপোনাৰ কোনো যদি লক্ষ্য আছিলে তেনেহ'লে সেইবোৰ আজি পূৰণ হ'বলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত আপুনি আত্মনিৰীক্ষণ আৰু আত্মালোচনা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ ফলত আপোনাৰ মাজত থকা যিবোৰ অভাৱ আছে সেইবোৰ চিনি পাবলৈ আজি সক্ষম হ'ব আৰু ইয়াৰ ওপৰত আপুনি কাম কৰিলে আপুনি অতি সোনকালে এইবোৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ নতুন শক্তিৰো অনুভৱ কৰিব। ইয়াৰ উপৰিও আপোনাৰ মনত চলি থকা বহু প্ৰশ্নৰো সমাধান পাব। আজি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা সফল হ'ব। সেইবাবে নতুন কামৰ যদি পৰিকল্পনা কৰি আছে তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। সম্পৰ্কবোৰ মধুৰ কৰি ৰাখিবলৈ যোগাযোগত থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। সেইবাবে ইজনে সিজনৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
অন্যথা আত্মীয় আৰু বন্ধু-বান্ধৱীৰ অসন্তুষ্টিৰ সহ্য কৰিবলগীয়া হ'ব পাৰে। সেইবাবে সম্পৰ্কবোৰ মধুৰ কৰিবলৈ আজি আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিব। সন্তানৰ যিকোনো নেতিবাচক মনোভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব আৰু লগতে আপোনাৰ সন্তানক কিভাৱে আপুনি এইবোৰ মনোভাৱৰ পৰা আঁতৰাই আনিব পাৰিব তাৰ প্ৰতি যত্ন কৰিব। আৰু এই সময়ত আপোনাৰ সকলো কাম-কাজৰ প্ৰতি সজাগ হোৱাৰো প্ৰয়োজনীয়তা আহি পৰিছে। আৰু সকলো ক্ষেত্ৰতে আপুনি যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ কোনো ক্ষেত্ৰতে লোকচান নহ'ব। আজি আপুনি কৰ্মক্ষেত্ৰত বহুত কষ্ট আৰু সময় দিব লাগিব, কাৰণ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু লগতে আপুনি যদি আজি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে তেনেহ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ সম্প্ৰসাৰণৰ বাবে কিছু নতুন কাম আজি আৰম্ভ কৰাৰ পৰিকল্পনা আপোনাৰ বাবে সফল হ'ব আৰু সেইবোৰ আজি ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। কিবা কাৰণত কেৰিয়াৰ সম্পৰ্কীয় পৰিকল্পনা আজি পিছুৱাই দিব লগাও হ'ব পাৰে যুৱক-যুৱতীসকলৰ। সেইবাবে আজি কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ পৰিকল্পনা আছে সেইবোৰ আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত বা পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। বৰ্তমানৰ বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে। সেইবাবে জনবহুল আৰু প্ৰদূষিত অঞ্চললৈ যোৱাৰ পৰা আজি বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এই সময়ত আপোনাৰ যিকোনো লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। সেইবাবে আপোনাৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত আপুনি অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। গতিকে নিজকে সক্ৰিয় কৰি ৰাখক আৰু সৃষ্টিশীল কাম কৰি যাওক। আপুনি নিশ্চয়কৈ সফল হ'ব। আপোনাৰ আশা আজি সফল হ'ব। সেইবাবে আজি আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা দেখা পাব। যাতায়াতৰ লগত জড়িত কিছু আজি পৰিকল্পনা থাকিব আৰু এই যাতায়াত আপোনাৰ বাবে আজি লাভজনকো হ'ব। আৰু লগতে আজি যত্ন কৰিব নিজৰ ভাল লগা কাৰ্যকলাপত কিছু সময় কটাবলৈ। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত বা পৰিয়ালৰ সৈতে জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা নিশ্চয়কৈ দিশ নিৰ্দেশনা লৈ ল'ব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। আজি আপুনি কথা বতৰা কৰোঁতে ভুল শব্দ ব্যৱহাৰ নকৰিব আৰু কোনো কাম কৰোঁতে আজি আপুনি খৰখেদা নকৰিব। অন্যথা আপোনাৰ কিছু কামত বাধাৰ সৃষ্টি হ'ব পাৰে বা আপুনি কিছু বিপদতো পৰিব পাৰে। সেইবাবে আজি আপুনি কথা বতৰা পাতোতে আপোনাৰ আচৰণত কোমলতা বজাই ৰাখিব আৰু লগতে কোনো কাম কৰিবলৈ হ'লে আপুনি শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰিব। আজি যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। সেইবাবে ব্যৱসায়িক যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আজি ৰূপায়ণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু প্ৰয়োজন সাপেক্ষে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ লৈ ল'ব। লগতে আজি আপোনাৰ ব্যৱসায়িক পৰিস্থিতি বাধাৰ মাজেৰে পাৰ হ'বলগীয়া হ'ব পাৰে, কিন্তু আপুনি বিচলিত নহৈ আপোনাৰ চেষ্টা আৰু ধৈৰ্য বজাই ৰাখিব। আপুনি নিশ্চয়কৈ এইবোৰ পৰিস্থিতি আপুনি অতি সোনকালে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। যিসকলে হাৰ্ডৱেৰ ব্যৱসায়ত আছে তেওঁলোকে আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত আজি অধিক মনোযোগ দিয়াটো ভাল হ'ব। চাকৰিৰ বাবে চেষ্টা কৰা লোকসকলেও আজি কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও আজি শান্তি লাভ কৰিব। ঘৰখনত আজি হাঁহি আৰু সুখেৰে ভৰা পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি আপোনালোকৰ ঘৰখন ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব আৰু কোনো আত্মীয় স্থানত অনুষ্ঠান আদি উপস্থিত থাকিবলগীয়াও হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোক সক্ষম হ'ব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে অসাৱধান নহ'ব। চিকিৎসকৰ সৈতে যোগাযোগ কৰি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। সেইবাবে নিজৰ উদ্দেশ্যৰ প্ৰতি আপুনি মনোনিৱেশ কৰি থাকক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। অভিজ্ঞ মানুহৰ লগত সময় কটালে আজি আপুনি বহুখিনি শিকিবলৈ সক্ষম হ'ব আৰু এইবোৰ আপোনাৰ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। যদিও আজি আপোনাৰ কিছু সমস্যা থাকিব, তথাপিও আপোনাৰ কামৰ সফলতা নিশ্চিতভাৱে লাভ কৰিব সক্ষম হ'ব। কেৱল আপুনি নিজৰ যিবোৰ পৰিশ্ৰম আছে বা যিবোৰ প্ৰচেষ্টা আছে সেইবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিব। মনোৰঞ্জন কাৰ্যসূচীও আজি কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। ঘৰত কিবা এটা নেতিবাচক কথাৰ বাবে মানসিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো কাৰণ নোহোৱাকৈ আপুনি খং আৰু উত্তেজিত হোৱাটো পৰিহাৰ কৰক। তেতিয়াহে আপুনি সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব।
অচিনাকি ব্যক্তিক আজি অত্যাধিক বিশ্বাস কৰিলে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে আজি নতুন মানুহক বা অচিনাকি ব্যক্তিক আপুনি বিশ্বাসত নল'ব। আজি আপোনাৰ অপ্ৰয়োজনীয় কাৰ্যকলাপতো অতিৰিক্ত ব্যয় হ'ব পাৰে। সেইবাবে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু যত্ন কৰিব যাতে অপ্ৰয়োজনীয় যিবোৰ কাম আছে সেইবোৰত আপুনি খৰচ আদি নকৰিবলৈ। ব্যৱসায়ত আজি ব্যক্তিগত ব্যস্ততাৰ বাবে সহকৰ্মী আৰু কৰ্মচাৰীৰ ওপৰত বিশ্বাস থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অগ্ৰগতি অব্যাহত থাকিব। সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত যিকোনো চুক্তি আজি সম্ভাৱনা আছে। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব লাগিব আৰু চুক্তি কৰোঁতে আপুনি কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব। ব্যৱসায়টো আগুৱাই নিয়াৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি কৰিব লগা হ'ব পাৰে আৰু লগত আপুনি সফলো হ'ব আৰু এই ক্ষেত্ৰত আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ লোকৰ মাজত থকা পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ বাবে ঘৰৰ পৰিৱেশ মধুৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত ইতিবাচকতাও ঘৰলৈ উঠিব। প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰতা থাকিব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকিব, অন্যথা কিছু আঘাত পোৱাৰ সম্ভাৱনা থাকিব আৰু আজি আপুনি বাহনখন সাৱধানে চলাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ বহুত ব্যস্ত কাৰ্যকলাপ থাকিব আৰু কিন্তু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈও সক্ষম হ'ব আৰু আপুনি যত্ন কৰিব যাতে আপোনাৰ কামৰ মাজতে জিৰণি ল'বলৈ। ইয়াৰ ফলত আপুনি মানসিকভাৱে শক্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইচ্ছামতে আজি ফলাফলো লাভ কৰিব। সেইবাবে আজি আপোনাৰ মন আনন্দত থাকিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত চলি থকা সমস্যাসমূহৰ আজি সমাধান লাভ কৰিব। সেই গতিকে এই ক্ষেত্ৰতো আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতি সম্পূৰ্ণ একাগ্ৰতা থাকিব আৰু তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল প্ৰতিফলন কৰিবলৈ সক্ষম হ'ব। যদি কোনো চৰকাৰী ব্যৱস্থা চলি আছে তেনেহ'লে বিষয়টো সোনকালে নিষ্পত্তি কৰিবলৈ যত্ন কৰিব আৰু পাৰিলে কোনো অভিজ্ঞ থকা ব্যক্তিৰ সৈতে আলাপ আলোচনা কৰাৰ জৰিয়তে এইবোৰ নিষ্পত্তি কৰিবলৈ যত্ন কৰিব। তেতিয়া আপুনি অতি সোনকালে এইবোৰ সমাধান লাভ কৰিব। বন্ধু বা আত্মীয়ৰ আচৰণৰ বাবে আজি আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আজি আপুনি আত্মীয় বা বন্ধুৰ যিবোৰ সিদ্ধান্ত বা পৰামৰ্শ হ'ব সেইবোৰ আপুনি নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। নিজৰ ইতিবাচক মনোভাৱ ৰাখি চলক আৰু নিজৰ গুৰুত্বপূৰ্ণ দায়িত্বসমূহ নিজে পালন কৰিবলৈ যত্ন কৰিব। ভূমি সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব কাৰণ এইবোৰত কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব আৰু সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত বা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ নিশ্চয়কৈ পৰামৰ্শ লৈ ল'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ অংশীদাৰসকলৰ মাজত ভাল সম্পৰ্ক গঢ় লৈ উঠিব। কিছুমান আজি ব্যৱসায়িক ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু যত্ন কৰিব যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ। নিজৰ সামৰ্থ্যতকৈ আজি বেছি ঋণ ল'ব নালাগে, অন্যথা আপুনি আৰ্থিকভাৱে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। কোনো ব্যৱসায়িক পক্ষৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত এক ভাল ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ লগত সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু বিপৰীত লিংগৰ কোনোবা এজনক লগ পালে আজি পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি আপুনি সকাহ পাব আৰু সেইবাবে ঔষধৰ পৰিৱৰ্তে আজি আপুনি আয়ুৰ্বেদিক প্ৰতিকাৰৰ ওপৰত অধিক নিৰ্ভৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান সমস্যা সমাধান পাব যাৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰি আছিলে আৰু ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱেও শান্তি লাভ কৰিব। কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি কিবা বিভাজন চলি আছে তেনেহ'লে আজি কোনো জ্যেষ্ঠসকলৰ সৈতে আলাপ আলোচনা কৰি তেওঁলোকৰ মধ্যস্থতাত শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব আৰু যাৰ ফলত আপোনাৰ দিনটো সুখৰ হ'ব। যদি কোনো আদালতৰ গোচৰ চলি আছে তেনেহ'লে অতি বিবেচনাৰে কাম কৰাৰ প্ৰয়োজন আছে আৰু পাৰিলে কাৰোবাৰ মধ্যস্থতাত এইবোৰ গোচৰ আপুনি সমাধান কৰিবলৈ যত্ন কৰিব। নিজৰ মনোভাৱ আজি ইতিবাচক কৰি ৰাখক। আপুনি দেখিব সকলো ক্ষেত্ৰতে আপুনি ইতিবাচক ফলাফল লাভ কৰিব সক্ষম হৈছে।
আজি আপুনি লেনদেন সম্পৰ্কীয় বিষয়টো সাৱধান হোৱাৰ প্ৰয়োজন আছে আৰু পৰিকল্পনা নকৰাকৈ যিকোনো পৰিকল্পনা ৰূপায়ণ কৰিলে বিপদত পৰিব পাৰে। এইবাবে এইবোৰ ক্ষেত্ৰত বিশেষভাৱে ধ্যান দিব। এই সময়ত ব্যৱসায়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি সঠিক ফল পোৱাৰ সম্ভাৱনা আছে। এইবাবে আপোনাৰ সিদ্ধান্তবোৰ ভালদৰে ল'বলৈ যত্ন কৰিব। কিন্তু একে সময়তে কৰ্ম ব্যৱস্থাত কিছু উন্নতি অনাৰো প্ৰয়োজনীয়তা থাকিব। এইবাবে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু সম্প্ৰসাৰণ কৰাটো বা কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল হ'ব। দীৰ্ঘ দূৰত্বৰ যোগাযোগৰ জৰিয়তে আজি এটা ডাঙৰ অৰ্ডাৰ আজি লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি কৰিবলৈও সক্ষম হ'ব। আজি আপোনাৰ নিজৰ পচন্দৰ কাম কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু লগতে ইতিবাচকতাও অনুভৱ কৰিব। জীৱনসংগীৰ সৈতে আৱেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। আজি আপোনাৰ সন্তানৰ হাঁহিৰ সন্দৰ্ভত সুখবৰৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনাৰ সন্তানৰো মনোবল বৃদ্ধি পাব। খাদ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব। পেটৰ লগত জড়িত কিছু সমস্যা আদি হ'ব পাৰে। এইবাবে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল হৈ আছে। গতিকে আজি আপুনি আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰ আপোনাৰ বাবে লাভজনকো হ'ব। ৰুটিনত আজি কিছু পৰিৱৰ্তন আনিব, যাৰ ফলত আপুনি আজি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আপোনাৰ নেতৃত্বত আজি কিছু বিশেষ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু এই কামৰ ফলত আপোনাৰ সমাজত বা আপোনাৰ পৰিয়ালত সন্মান বৃদ্ধি পাব। সন্তানৰ কিছু ইতিবাচক কাৰ্যকলাপৰ বাবে আজি আপুনি গৌৰৱ অনুভৱ কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ সন্তানক কিছু পৰামৰ্শ আগবঢ়ালে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপুনি খং আৰু অসাৱধানতাৰ দৰে নিজৰ অভাৱবোৰ উন্নত কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। কেতিয়াবা কোনো ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়সকলৰ সৈতে ভালদৰে আপোনাৰ আচৰণ ৰাখিবলৈ যত্ন কৰিব। আনৰ বাবেও আজি আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি আনক সহায় কৰিব যোৱাৰ আগতে নিজৰ বাজেটৰ কথাও মনত ৰাখিব। ব্যৱসায়ত আজি বিত্ত সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ বাবে সময় অনুকূল হৈ আছে। সেইবাবে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত আৰ্থিক সম্পৰ্কীয় যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈ যত্ন কৰিব। আজি আপুনি নতুন কাম পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ কিছু যদি নতুন পৰিকল্পনা আদি কৰি আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে, তেনেহ'লে আজি সেইবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু লগতে আজি যদি আপুনি বিনিয়োগ কৰাৰ চিন্তা চৰ্চা কৰি আছে, তেনেহ'লে আজিৰ বাবে সেইবোৰ পৰিহাৰ কৰাটোৱে আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আজি যদি বিনিয়োগ সম্পৰ্কীয় কোনো কাৰ্যকলাপ কৰিবলৈ আপুনি ইচ্ছা প্ৰকাশ কৰি আছে, তেনেহ'লে আজি নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আজি আপোনাৰ বিনিয়োগ কৰাৰ বাবে সময় অনুকূল নহয়। মহিলাসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত সুবিধাজনক অৱস্থাত থাকিব আৰু তেওঁলোকে এই ক্ষেত্ৰত সফলতাও লাভ কৰিব। চৰকাৰী চাকৰিয়ালে নিজৰ কাৰ্যালয়ত কাৰো লগত কাজিয়াত লিপ্ত হোৱা উচিত নহ'ব, অন্যথা তেওঁলোকে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেইবাবে নিয়োজিত লোকসকলে তেওঁলোকৰ অধীনস্থ যিসকল সহকৰ্মী আছে বা তেওঁলোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে ভাল ফলাফলো লাভ কৰিব। আপোনাৰ পত্নীৰ অনুশাসিত স্বভাৱে ঘৰখনত সংঘটিত কৰি ৰাখিবলৈ সহায় হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। সেইবাবে কামৰ মাজতে আপুনি জিৰণি ল'বলৈ যত্ন কৰিব আৰু আপুনি সুষম খাদ্য বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি বহু পৰিমাণে সুস্থ হৈ থাকিব আৰু লগতে আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনক অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।